ডিসেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰো এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক 1 লাখ টকা দিছিলো যোৱা বছৰত তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো চাউল বিনামূলীয়াকৈ পায় দালি নিমখ চেনি অৰ্ধমূল্যত বা কম দামত পাব আৰু আমি আপোনালোকক মিঠাতেলো দিম তাকে লৈ কংগ্ৰেছ দলে সোশ্যাল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে মই চিন্তা কৰিলো যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে দৰিদ্ৰ মানুহে ৰেশন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি এটো কিয় মোক ট্ৰল কৰিলে আঁচনিটোৰ নাম হল CM ফ্লাইট ফ্লাইট মানে বিমান নহয় কিন্তু CM ফ্লাইট হল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ জাৰ্মানীলৈকে গৈ সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলো উদ্দেশ্য আছিল অসমৰ ৫০,০০০ ল'ৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া কৰ্ম সংস্থাপন দিয়া জাপানত এটা চাকৰিত সাধাৰণ চাকৰি ড্ৰাইভাৰ হ'ব পাৰে নাৰ্সিং কেয়াৰ হ'ব পাৰে অফিসত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে বা সফটৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে তেওঁলোকৰ মাহিলী দৰমহা হল 2 লাখ টকা